Hello friends, good morning. আজি আপোনালোকৰ ওচৰলৈ মই জবৰ আপডেট আকৌ লৈ আহিছোঁ। আজি নাম্বাৰ 1ত আছে আপোনালোকৰ সিকিউৰিটি গাৰ্ড। তো যিসকলে সিকিউৰিটি গাৰ্ড কৰিম বুলি ভাবিছে তো আপোনালোকে এই সিকিউৰিটি গাৰ্ডটো কৰিব পাৰে। ইয়াত দৰমহা দিয়া হ'ব আপোনাৰ 10,000 পৰা 15,000 লগাই। ইয়াত কোনো জইনিং ফিজ দিবলৈ প্ৰয়োজন নাই। আৰু এইটো আপোনালোকে ক'ত পাব, আপোনালোকে যিহেতু ওৱেৰহাউচ আৰু কনষ্ট্ৰাকশ্যন কোম্পানী আৰু আপোনাৰ এপাৰ্টমেণ্ট এইবিলাকত আপোনালোকে সিকিউৰিটি গাৰ্ড কৰিব পাৰিব। আৰু সম্পূৰ্ণ ডিটেইলছ আপোনালোকে স্ক্ৰীনত দি থকা নাম্বাৰটোত যোগাযোগ কৰিব, তাতে আপোনালোকে গম পাব আৰু আপোনালোকৰ নিজৰ CV খন তাতে পঠিয়াই দিব। তো আপোনালোকে এই সিকিউৰিটি গাৰ্ড জবটো পাবলৈ সক্ষম হ'ব। আজি নাম্বাৰ 2ত আছে আপোনালোকৰ পেকেজিং আৰু ছুপাৰভাইজাৰ, এই দুটা পোষ্ট আছে। তো যিসকলে কৰিম বুলি ভাবিছে আপোনালোকে কৰিব পাৰে পেকেজিং আৰু ছুপাৰভাইজাৰ। তো পেকেজিঙত আপোনালোকৰ দৰমহা দিয়া হ'ব 8 ঘণ্টাত 14,000 টকা আৰু 12 ঘণ্টাত 16,000 টকা। আৰু ছুপাৰভাইজাৰ যদি কৰিম বুলি ভাবিছে তাতে আপোনালোকৰ 8 ঘণ্টাত দিয়া হ'ব 16,500 আৰু 12 ঘণ্টাত দিয়া হ'ব আপোনালোকক 18,500 টকা। আৰু ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড প্ৰয়োজন হ'ব, একপি ফটো প্ৰয়োজন হ'ব। আপোনালোকে স্ক্ৰীনত দি থকা নাম্বাৰটোত তাতেই আপোনালোকে যোগাযোগ কৰিব আৰু সম্পূৰ্ণ ডিটেইলছ আপোনালোকে গম পাব। আৰু যিসকলে কৰিম বুলি ভাবিছে পেকেজিং আৰু ছুপাৰভাইজাৰ তো আপোনালোকে ইয়াত কৰিব পাৰে। আজি নাম্বাৰ 3ত আছে আপোনালোকৰ মেল এক্সিকিউটিভ লাগিব। আপোনালোক ফিল্ড ৱৰ্ক কৰিব লাগিব, আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই কামটো কৰিব পাৰে। ইয়াত দৰমহা দিয়া হ'ব আপোনালোকক 14,000 টকা আৰু ফিউল এক্সট্ৰা দিয়া হ'ব। তো আপোনালোকে যিসকলে কৰিম বুলি ভাবিছে এই কামটো আপোনালোকে কৰিব পাৰে। স্ক্ৰীনত দি থকা নাম্বাৰটোত যোগাযোগ কৰক অতি সোনকালে, তো আপোনালোকে এই কামটো পাবলৈ সক্ষম হ'ব।